Hello friends, this is your Sindhu Sarja Kol, the romantic jockey. So বন্ধু সকল কেনে আছে? ভালে আছে নে? আশা কৰো নিশ্চয় ভালে আছে নহয় জানো? So বন্ধু সকল, আজি আপোনালোকৰ বাবে এটা স্পেশাল ভিডিও লৈ আহিছো। আৰু আজিৰ এই ভিডিওটোত কোনোবাই কাৰোবাৰ বাবে শুভেচ্ছা আগবঢ়াইছে। কোনে শুভেচ্ছা আগবঢ়াইছে এয়া আপোনালোকে আমাৰ ভিডিওৰ থাম্বনেইলৰ পৰা গম পাইছে নহয় জানো? কিন্তু কি আছে সেই শুভেচ্ছাত আৰু কিহৰ সেই শুভেচ্ছা তাকে জানিবৰ বাবে আজিৰ ভিডিওটো আপোনালোকে সম্পূৰ্ণ চাব আৰু শুনিব লাগিব। আৰু আপোনালোকৰ এনে মেছেজ বা কবিতা বা কাহিনী আছে তেনেহলে আমালৈ প্ৰেৰণ কৰিব পাৰে আমাৰ rjokol.com ৱেবছাইটৰ জৰিয়তে। আৰু আপোনালোকে যদি এতিয়ালৈ আমাৰ rjokol ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে বেল আইকনটো ক্লিক কৰিব নাপাহৰিব। তেতিয়াহে আপোনালোকে আমাৰ প্ৰত্যেকটো ভিডিও নটিফিকেশন সকলোতকৈ প্ৰথমে পাব। আৰু লগতে ফেসবুক ইনষ্টাগ্ৰামত rjokolক ফলো কৰিব নাপাহৰিব। লিংক ডেসক্ৰিপশনত দিয়া আছে। গতিকে আৰু বেছি পলম নকৰো আজিৰ ভিডিওটোলৈ আগবাঢ়ো বলক। মৰমৰ পাঞ্চা আজি 19 মে। আজিৰ দিনটোতে তোক মোৰ প্ৰিয়তমা হিচাপে পাবলৈ সক্ষম হৈছিলো। সময়বোৰ পাখি লগা কাণৰ দৰে পাৰ হৈ গৈ 7টা বসন্তই পাৰ হ'ল আমাৰ মাজত। সদায় হৃদয়ত সৃষ্টি হয় নতুন আশা সপোনৰ কেৱল তোক লৈ। কিন্তু আজিকালি ভয় হয় মই দেখা সপোনবোৰ আশাবোৰ মিছা। কাৰণ তই যেন মোৰ জীৱনত আৰু কিছুদিনৰহে আলহী। তয়ো চাগে গুচি যাবি চহৰীয়া ধনী ল'ৰাৰ ঘৰৰ বোৱাৰী হৈ। তোক পাবলৈ যে মই কিমান সংগ্ৰাম কৰিছিলো এবছৰে আজিও মনত পৰে মোৰ সেই দিনবোৰলৈ। কি যে মধুৰ আছিল সেই সময়বোৰ, কিন্তু কালক্ৰমত যেন হেৰাই গ'ল সেই মৰমৰ ঠিকনাতে আমাৰ মাজৰ পৰা। এতিয়া যেন নাই সেই প্ৰেম ভাল পোৱা আমাৰ মাজত। তথাপিও হাৰ মনা নাই মই। যুঁজি যুঁজি নানান ঘাত প্ৰতিঘাত হাই কাজিয়াক পিছ পেলাই আমাৰ প্ৰেমে 7টা বসন্ত পাৰ কৰিবলৈ সক্ষম হ'ল। অৱশেষত এয়াই কম যে মই তোক আগতেও ভাল পাইছিলো, এতিয়াও ভাল পাওঁ আৰু আগলৈও পাই যাম। অলেখ মৰম তোলৈ যাচি 7ম প্ৰেম বাৰ্ষিকৰ শুভেচ্ছা জনালো। নাজানো আকৌ পাম নে এনেকৈ শুভেচ্ছা দিবলৈ তোৰ সঞ্জীৱ। পাহৰে দলিছাতে মোৰ সপোনে আকে তোমাকে হৃদয়ৰে চিনাকিৰে মাতো তোমাকে বাৰে বাৰে। অনুৰাগ তোমাৰ বাবে, অনুৰাগ তোমাৰ